পুৱাই পুৱাই সকলোকে ভক্তি ভৰা সেৱা জ্ঞাপন কৰিছোঁ। আৰু আমি আছোঁ শিৱসাগৰত, গম পায়ে, এইজনী পাপৰি ধুনীয়াজনী হৈ ওলাইছে। আৰু আমি শিৱসাগৰত আছোঁ। আৰু আমি যাবলৈ ওলাইছোঁ এতিয়া আমাৰ অগ্নিনাভ অগ্নিনাভ বাবা মন্দিৰলৈ আমি যাত্ৰা আৰম্ভ কৰিছোঁ। আৰু নাজিৰাস্থিত অগ্নিনাভ বাবা মন্দিৰলৈ দ্বিতীয়বাৰৰ কাৰণে যাম। আৰু প্ৰভুৱে আমাক সকলোকে কৃপা কৰিছে আৰু আমি এভাগ সেৱা কৰি যাত্ৰা পথ দেখুৱাম। আমাৰ যাত্ৰা আৰম্ভ হ'ল। এয়া পাপৰি, অৰ্পিতা আৰু বৰ্মা, চুমু যাত্ৰা আৰম্ভ হৈ গৈছে। আমি এতিয়া গৈ আছোঁ। ল'লোঁ অগ্নিনাভ বাবাৰ ইয়াত আহি সেৱা কৰিলোঁ, সেৱা কৰি মেলি আহিলোঁ। আৰু আমি অগ্নিনাভ বাবাৰ ভোগ ল'লে। অগ্নিনাভ বাবাৰ মন্দিৰৰ এয়া প্ৰসাদ অগ্নিনাভ বাবাৰ। আমি এটা ৰুমত আছোঁহি আৰু শিখাবাই ধুনীয়াকৈ আমাক আশীৰ্বাদ দি সকলোখিনি কৰাই পঠাইছে। আৰু ইয়াৰ পাপৰিও ভাত খাবলৈ লৈছে ধুনীয়াকৈ। অগ্নিনাভ বাবাৰ মন্দিৰত প্ৰসাদ এয়া গ্ৰহণ কৰি বৰ সুন্দৰকৈ দিছে। ক্ষীৰ খালোঁ, শিখাবাৰ ওচৰত সেৱা ল'লোঁ, সেৱা লৈ এয়া প্ৰসাদ খালোঁ। আৰু এয়া বাবাৰ মন্দিৰত ফটো মৰা পৰ্ব চলি আছে। ফটো মাৰি আছে। ধুনীয়াকৈ এয়া বাবা ইয়াত আহিলোঁ, ধুনীয়া পৰিৱেশ। এতিয়া আমি প্ৰসাদ ল'লোঁ, প্ৰসাদ লৈ বাবাৰ মন্দিৰ ভাগ এনেকৈ বনিব, বৰ ধুনীয়া লাগিব। আৰু 3 বছৰমান লাগিব। তাৰপিছত দুৱাৰহীত ধুনীয়া ফটো পৰ্ব চলি আছে। আপুনি মাংসাবোৰ চাইছে নেকি? বৰ সুন্দৰকৈ আছে। এয়া ব্যৱহাৰ পথজলৰ ব্যৱহাৰখিনি আছে। সেইখিনি বাহিৰত এয়া সুন্দৰ পৰিৱেশ, দোকান বজাৰ আছে এয়া। আৰু নতুন মন্দিৰভাগ সেইপিনে বনাই। আমি পূজা পাঠ কৰি গাড়ীত বহিলোঁ, সেৱা কৰিলোঁ ধুনীয়াকৈ। সকলোখিনি আছে। খুৰী, চুমু, অৰ্পিতা আগত গুচি গ'ল, ভাগিন। গতিকে ভিডিঅ'টো এনেকুৱাই, সম্পূৰ্ণকৈ দেখুওৱা নাই। কিছুমান নিয়মানুবৰ্তিতা মানি চলিব লাগিব। চব জেগাত ভিডিঅ' ফটো দিব নোৱাৰি। গতিকে এইটো মই কৰা নাই সেইকাৰণে। আৰু ভিডিঅ'টো যদি এতিয়া ফেচবুকত চাই আছে, পেজটো ফ'ল' কৰি দিব। আৰু যদি ইউটিউবত চাই আছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।